বেদক এখানে অপৌরুষেয় কি করে বেদক হলেও সৃষ্টি করা যায় জগত অভরি উঠি আসা নারায়ণ অহম ইচ্ছাকে বাদ বইলা বেদক যদি গুরুনাই বিজ্ঞান লিখেছে বহু ভগবতৰ নিশ্বাস বাদ হবে ইয়াক দেবে ইয়াক বিস্তার করেছে যার কারণে ধ্যান বিস্তার করে চারি ভাগ বের করে এই সাত ইয়ুর ধর্মকে নতুন বের করতে আর পুরাণ পঞ্চম বের করতে 120 প্রথম সন্ন্যাস দুর্গয় বিষ্ণু পড়তে হয়েছে আর বলার যে ঋগ বেদ সাম বেদ যজুর্বেদ অথর্ববেদ চারি ভাগ বেদ যদিও মহাভারত শ্রীমদ্ ভাগবত মহাভারত এইগুলো পঞ্চম বেদ বলে বলা হয় পঞ্চম বেদ এটা এই চাৰিখন বেদৰ যদি আঠ লাগে চাও চাৰিখন বেদৰ আঠখন দিয়া আছে বেদান্ত বেদৰ চাৰিটা ভাগ আছে এটা কৈছে সংগীতা য'ত মন্ত্ৰবিলাক আছে এটা কৈছে ব্ৰাহ্মণ্য বৈদ্যৰ বিভিন্ন ধৰণৰ নীতি-নিয়ম আছে আৰু অন্য এটা পাঠ আছে এটা কৈছে বেদান্ত বেদান্ত মানে উপনিষদ এখন উপনিষদ আছে বেদৰ আঠ মৰ্মখিনি উপনিষদত আছে যিজন জ্ঞানদেৱে বেদৰ বিস্তাৰ কৰিছে সেইজন জ্ঞানদেৱে ভাগৱত লিখিছে সৰ্ব বেদান্ত সাৰমহী শ্ৰী ভাগৱত লিখিছে জয়শ্বৰ অসমৃত ত্ৰিপুৰ স্থান প্ৰতিপতি ভাৰতেৰ পৰম দাসস্বৰ পৰিৱৰ্তে পৰম ভাগৱত অনুবাদ কৰিছে মানৱ মাধৱদেৱে পৰমৰ মন্ত্ৰৰ কথা তেওঁ লিখিছে সমস্ত বেদান্ত আৰু মহাভারত শাস্ত্র ইহার অমৃত রস পায় পরম বন্ধুকে মান করিলে জীবনে তার নয়নের অপরতি নাই তার মানে বেদর আর বেদান্ত বেদান্ত এখানে ইয়াক দিছে ইহে পরমার্থ তত্ত্ব চারি বেদর ভাগবত এই চারি বেদর পরমার্থ তত্ত্ব দিলে যে কলিযুগত হরিনামৰ পাই দিলে এলে কোনো ধৰ্ম নাই এই নামৰ মাজতে সমস্ত ধৰ্ম আহিলে একস্থান কৰিবলৈ আছে গতিকে তাৰপিছত লিখিছে সমস্ত দেৱৰ ৰাজা কৃষ্ণে ঈশ্বৰ ইহে পৰমাৰ্থ তত্ত্ব চাৰি বেদৰ ই সমস্ত দেৱৰ ৰাজা কৃষ্ণে ঈশ্বৰ আমি দেৱ আৰু আৰাধ্য ইয়াৰ মাজত আমাৰ অকণমান দুটা হ'ব বৰ্তমান ভাৰত অসমতো বাদেই কিন্তু ভাৰত ইমান বেছি দেৱতা ওলাইছে যে তাৰ কিমান সংখ্যা একো নাই কোনো গম নাপায় কিমান যে ওলাইছে ঠিক নাই দেৱতা কাক কয় দেৱ কাক বুজিব দেৱ যদি যিসকলৰ আপোনাৰ জীৱনত তিনিমান যদি অৱদান আছে সেইসকলে আপোনাৰ কাৰণে দেৱ যেনে মোৰ মাতৃৰ মোৰ জীৱনত অৱদান আছে বা অৰিহণা আছে সেইকাৰণে মাতৃ দেৱ মোৰ কাৰণে মাতৃ দেৱ পিতৃ মোৰ জীৱনত অৰিহণা আছে গতিকে পিতৃ দেৱ হ'ব পিতৃ দেৱতা বুলি কোৱা হয় অতিথি দেৱ হ'ব বুলি কোৱা হয় অতিথি কাক কয় আমি কওঁ যে আলহীবিলাক অতিথি মানে তিথি নোহোৱাকৈ নিৰ্দিষ্ট সময় নিৰ্ধাৰিত নোহোৱাকৈ যিসকলে ঘৰত আগতে আহিছিল কোনবিলাক আগতে এচাম লোকে নিজৰ জীৱনটো জনকল্যাণৰ কাৰণে উৎসৰ্গা কৰিছিল তেওঁলোকে জনকল্যাণৰ কাৰণে বিভিন্ন ঠাইত ভ্ৰমণ কৰি ফুৰে আৰু এনেকৈ ভ্ৰমণ কৰি থাকোঁতে ভোক লাগিলে পিয়াহা তুললে কোনোবাৰ গৃহস্থৰ ঘৰত তেওঁলোক যায় কোনো নীতি নিয়ম বা আগতে কোনো খবৰ নিদিয়াকৈ অতিথি কোনো ধৰণৰ দেশ নিদিয়াকৈ কাৰোবাৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে অতিথি বুলি কোৱা হৈছিল এইসকল ব্যক্তি জনকল্যাণৰ কাৰণে আহিছিল যিহেতু তেওঁলোকে জনকল্যাণৰ কাৰণে কৰ্ম কৰে তেওঁলোক দেৱতা বুলি কয় এতিয়া মোবাইলৰ এপইণ্টমেণ্ট লৈ মাছ মাংস দুপৰি বাকী কথা কোৱা এইখিনি আছে তেতিয়া অতিথি তেওঁলোকে জনকল্যাণ কৰিছে গতিকে দেৱ হ'ব বুলি কৈছে যিসকলে এতিয়া গ্ৰহ নক্ষত্ৰ গছ বন যত যিমান আছে সকলোৰে আপোনাৰ জীৱনত অৱদান থাকিব পাৰে আৰু আপোনাৰ কাৰণে দেৱতা হ'ব পাৰে কিন্তু আৰাধ্য কোন ঈশ্বৰ কোন কাক ঈশ্বৰ কোন বিফলালে নিমিগতা কৈছে নিমি নৱবিদ্য সমাজত ঈশ্বৰ তত্ত্বৰ বিষয়ে বুজাইছে কি কৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰৰ তান্ত বিনে নাহিকে
স্বপ্ন জাগরণ যিটো গভীর নিদ্রা সমাধির সাক্ষী রূপে থাকন্ত ভাইকা সচেতন করা দেহ বা ইন্দ্রিয় জীব গুঞ্জান্ত নানাবিধ বিষয় পরমাত্মা বলিতাক কয় নিগল এই পরম তত্ত্ব জানিবা এইটোৱে হৈছে পৰম তত্ত্ব ঈশ্বৰ ভঞ্জ যিজনে এই চিন্তা কাম কৰিছে এই কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজনে স্মৰণ কৰিব পাৰে যিজনে পালন কৰিব পাৰে আৰু যিজনে সংহাৰ কৰিব আমি যদি কওঁ যে স্বৰ্ণমূল ব্ৰহ্মাই কৰিছে জয় জয় কৃষ্ণ কৃপা মহেশ্বৰ যাৰ আজ্ঞা দিলে বহে ব্ৰহ্মা কৰে যিজনৰ আজ্ঞা পালন কৰি আছে এইজন হেতু যি আমাৰ মনৰ চাৰিটা অৱস্থা সচেতন হৈ থাকে আমাৰ চাৰিটা অৱস্থা আমাৰ এটা জাগ্ৰত এতিয়া ৰাতি আপুনি শুই যায় শৰীৰটো নিষ্ক্ৰিয় হয় মন যদি সক্ৰিয় হৈ থাকে মনলৈ বহুত চিন্তা আহে ভাৱনা আহে তেতিয়া আমি সপোন দেখোঁ এইটো স্বপ্ন অৱস্থা কেতিয়াবা আমি শুই গ'লে ৰাতিপুৱা এবাৰ পাওঁ মাছ দুপৰ গম নাপাওঁ এইটো গভীৰ নিদ্ৰা হৈ গৈছে আমি ৰাতিপুৱা জীৱনতে ৰাতি 10টা বজাত পঢ়িব হয় কিন্তু ৰাতিটো গম নাপাওঁ ৰাতিপুৱাহে গম পাইছোঁ কিন্তু কেতিয়াবা ভাবি চাইছে আপুনি যে ৰাতিটো গম পোৱা নাই এই গমটো কোনে গম পাব মই যে কালি পঢ়িলোঁ 10টা বজাত ৰাতিপুৱা 6 বজাত খালোঁ মই একেবাৰে গমেই নাপাওঁ আপুনি গম নাপাওঁ বুলি যে ক'লে এই কোৱাটো কোনে কয় কাৰণ আপুনি শুই গৈছে আপোনাৰ মন নিষ্ক্ৰিয় তেতিয়াও কোনোবা এজন অন্তৰ্যামী আৰু চতুৰ্থ অৱস্থাৰ সমাধি যিটো হৈ থাকে ক'বলৈ নিৰ্গুণ নিৰাকাৰ সম্ভাৱনা কৰি আছে সমাধি শৰীৰ সক্ৰিয় হৈ থাকে মনলৈ অহা চিন্তাবিলাক শূন্য কৰি আত্মা পৰমাত্মাৰ লগত জড়িত কৰিব ব্ৰহ্ম এইটোকে সমাধি দেখা পোৱা গতিকে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সংস্পৰ্শ পৰমাত্মা বুলিলে কয় পৰমাত্মা বুলিলে কয় ভগৱানৰ তিনিটা ৰূপ আছে এটা নিৰ্গুণ নিৰাকাৰ এটা সম্পূৰ্ণ নিৰাকাৰ এটা সম্পূৰ্ণ সাকাৰ যেতিয়া তেওঁ নিৰ্গুণ নিৰাকাৰ হৈ থাকে তেতিয়া তেওঁ ব্ৰহ্ম বুলি কয় যেতিয়া তেওঁ সম্পূৰ্ণ নিৰাকাৰ হয় তেতিয়া পৰমাত্মা বুলি কয় যেতিয়া সম্পূৰ্ণ সাকাৰ ৰূপ ধাৰণ কৰে তেওঁ ভগৱন্ত বুলি কয় পদন্তি তত্ত্ববিদং তত্ত্বজ্ঞান জ্ঞান অদ্বৈত ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি সত্ত্বে 1-2-11 প্ৰথম দ্বিতীয় অধ্যায় 11 নম্বৰ ভাগ তাৰমানে ব্ৰহ্মতত্ত্ব যেখনে ইন্দ্ৰিয় সংস্পৰ্শ পৰমাত্মা বুলিলে কয় মাত্ৰ যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তাই থাকে আত্মাৰ লগত পৰমাত্মা দিয়া এক বিক্ষে দুই পক্ষী দুই গুৰু সময় দুই গুৰু সমান্তৰাল আত্মা পৰমাত্মা একেলগে থাকে এইখন অৱস্থা পৰমাত্মা বুলি ফেনখন আছে চলা নাই কাৰণ আমি গম পাইছোঁ ইয়াত কিবা এটা বস্তু নাই যেতিয়া কাৰেণ্ট আহিব চুইচ দিব ফেনখন ঘূৰিব কাৰেণ্টটো দেখা নাপায় কিন্তু আপুনি জানে যে কাৰেণ্ট আছে কিয় ফেনখন ঘূৰিছে মানে কোনটো আছে আকাৰটো দেখা নিৰাকাৰ সেইটো কৈছে সকলো নিৰাকাৰ বুজি পালে আৰু নিৰ্গুণ নিৰাকাৰ যেতিয়া সকলো আকাৰ যেতিয়া হ'ব তেতিয়া তেওঁ অৱতাৰ কৰিব যেখনে গড়ে সৃষ্টি স্থিতি অন্ত তেখনে গুণয় মানৱ ভগৱান সমাধিৰ বেগত ব্ৰহ্মতে গুচাই ব্ৰহ্ম তেখনে গুণয় জানা মানৱ ব্ৰহ্ম ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব তিনি ৰূপ একে নাম সেইকাৰণে আৰাধ্য আমাৰ যিজন এই সমস্ত কাৰ্যৰ কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰ যিজনে আমাৰ মনৰ চাৰিটা অৱস্থা সাক্ষী ৰূপে আছে যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে এইজনে আৰাধ্য আৰু যিজন ঈশ্বৰৰ সৰ্বদানা বিদেশে অৰ্জুন অষ্টাদশ অধ্যায় 71 নম্বৰ শ্লোকত কৈছে যে 71 নম্বৰ শ্লোকত অৰ্জুনে কৈছে যে অৰ্জুন এই ঈশ্বৰ সমস্ত ভূতৰ গতিকে এইজনৰ ওচৰতে আমি মৰম ল'ব লাগে এইজনকে আমি আৰাধ্য কৰিব লাগে এইজনকে আমি কৃষ্ণৰূপে আৰাধনা কৰিব লাগে ইয়াত দেখাই দিলে ইকে ব্ৰহ্মাণ্ডৰ চাৰিওবিধৰ সমস্ত দেৱৰ ৰাজা কৃষ্ণ ঈশ্বৰ সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম জানি নিৰন্তৰে লৰে কৰা হয় দেৱৰ ৰাজা হৈছে ভগৱান কৃষ্ণ আৰু ধৰ্মৰ ৰাজা নাম সেইকাৰণে গুৰুজনাই এক পৰিণাম ধৰ্ম যিটো সম্পূৰ্ণৰূপে প্ৰামাণিক সেইকাৰণে এক পৰিণাম ধৰ্ম যিখিনি আশ্ৰিত হৈছে তাৰ বাক্যমতে নিজকে আত্মসমৰ্পণ ঈশ্বৰৰ চৰণত কৰিবলৈ লওক তুমি বস্তু ভগৱানৰ চৰণত অৰ্পণ কৰিবলৈ অভ্যাস কৰক ইয়াত
কৃপা আপোনালোক সকলোৱে মুখক প্ৰতি বাজাৰৰ যাৰ দয়া হ'লে পুৰা পৰ্বত চহাৰ মুখে ৰাৱণ নিজৰ হৈ গতিকে প্ৰভু ভগৱানৰ কৃপা পৰিপূৰ্ণ হৈ আছে মাত্ৰ আমি পাত্ৰটো কেনেকৈ থৈছোঁ সেইটো ডাঙৰ প্ৰভু ভগৱানৰ কৃপা পৰিপূৰ্ণ হৈ আছে আমাৰ পাত্ৰটো ভক্তিৰ পাত্ৰটো কেনেকৈ ৰাখিছোঁ যদি উল্টাকৈ কৰিলোঁ তেতিয়া ইয়াৰ কৃপা প্ৰভাৱ কেনেকৈ সেইকাৰণে পাত্ৰটো চিধা কৰিবলৈ লওক মনৰ আৰু পাত্ৰত যদি আৱৰ্জনা সোমাই আছে এইবিলাক উলিয়াই পেলাই কৰি আমি কৰোঁ মানে মনৰ মানুহৰ পৰা আপুনি দোকানলৈ গৈছে চেনি আনিবলৈ আজি যদি তাত বালি ভৰাই ঘূৰাই লৈ যায় ইয়াত চেনি দিয়ে কিনিবলৈ দোকানী ক'ত এতিয়া আগতে নিজৰ পাত্ৰ খালী কৰিব লাগিব খালী কৰিলে হৃদয়ৰ মাজত যিমানবিলাক সৰু থকা এইবিলাক দিয়ে এইবিলাক আঁতৰ কৰি পবিত্ৰ কৰক প্ৰভু ভগৱানৰ কৃপা আছে সমস্ত দুখল হ'ব চবৰে সমস্ত সুখী চবৰে এইখন সময়ত যিটো বিগত সময়ত আপোনালোকৰ আলোচনা কৰা যদি কিবা অনিচ্ছাকৃতভাৱে কিবা অপৰাধৰ কথা হৈছে তাৰ বাবে আপোনালোকৰ মহান দাসৰ দাস হিচাপে আমাক কৃপা কৰিব আৰু ইয়াৰ পাছতে আমাৰ মহান মহাপুৰুষ পালন কৰে আমি বিদায় দিছোঁ জানিলে ভক্তি সহায় অপৰাধ ক্ষমা কৰি মুখৰ